কিছুমান আঘাতে শৰীৰত ক্ষতি নকৰিলেও মনত বহুত বেছি কষ্ট দিয়ে। সদায় সাৱধানে চলিবা বন্ধু। পৰিস্থিতি আৰু মানুহ কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। দুদিনমান সকলোৰে পৰা আঁতৰত থাকি চাওকচোন, দেখিব মানুহে আপোনাৰ নামটোকে পাহৰি যাব। আচলতে মানুহে গোটেই জীৱন এটা ভুল ধাৰণাই লৈ ফুৰে যে তেওঁ আনৰ বাবে বৰ প্ৰিয় মানুহ। পিছে অপ্ৰিয় সত্য এয়ে যে আপুনি থাকক বা নাথাকক, সময়ত খবৰ ল'বলৈ কাৰো সময় নাথাকে। কিছুমান মানুহ বাহিৰত খুব ৰঙিয়াল আৰু সুখী যেন দেখুৱাই যদিও তেওঁলোকৰ বুকুত বিষৰ এজাক ধুমুহা বলি থাকে, তাৰ উমান কোনেও নাপায়। এই পৃথিৱীখন মোৰো ঘৰ নহয় আৰু তোমাৰো স্থায়ী ঠিকনা নহয়, তেন্তে আনক ঘৃণা অথবা হিংসা কৰি কি পাবা? এই সমাজত জীৱনটোত মৰম ভালপোৱা দিয়া আৰু ল'বলৈ শিকা। পৃথিৱীৰ আটাইতকৈ অসহায় সেইজন যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখুৱাব নোৱাৰে, যিয়ে চিৎকাৰ কৰি কান্দিব নোৱাৰে, মাত্ৰ মৃদু হাঁহিৰ আঁৰত চকু পানীবোৰ লুকুৱাই ৰাখে। আনৰ দৃষ্টিত তুমি কেনেকুৱা সেইটো নাভাবিবা, নিজে কেনেকুৱা সেইটোহে মন কৰিবা। পৃথিৱীক সুন্দৰ মানুহৰ নহয়, সুন্দৰ মনৰহে প্ৰয়োজন। কোনোবাই আপোনাক কিবা খুজিলে পাৰিলে দিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাক অন্তত ভগৱানে খোজাজনৰ পৰিৱৰ্তে দিব পৰাজনৰ শাৰীত ৰাখিছে। তোমালোকৰ মাজত ভাল মানুহ সেইজনহে যিজনে এটা চকুৰে নিজৰ দুখ দেখে আৰু আন এটা চকুৰে অইন মানুহৰ গুণ দেখে। বৰ্তমান সমাজত জীয়াই থাকিবলৈ হ'লে অলপ তেৰা বেকা হ'বই লাগিব। বৰ বেছি চিধা লোকক মানুহে দুৰ্বল বুলি ভাবি হেঁচা মাৰি ধৰিব বিচাৰে। মনত ৰাখিব, চিধা গজালৰ গাত হাতুৰিৰ কোব সদায় বেছি পৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মই কাৰোৰে ভাগ্য নিলিখোঁ। মানুহে নিজৰ ইচ্ছা আৰু কৰ্ম অনুসাৰে নিজৰ ভাগ্য নিজে নিৰ্ধাৰণ কৰে। কাকো ভয় নিদেখুৱাব, সাহস দিয়ক। কাকো লাজ নিদিব, শিকাই দিয়ক। কাকো মূৰ্খ বুলি নক'ব, বুজাই দিয়ক। কাকো খং নকৰিব, বুজিবলৈ চেষ্টা কৰক। এই গুণবিলাক থকা মানুহজনেই হ'ল সুন্দৰ মনৰ অধিকাৰী। আপোন মানুহবোৰে কষ্ট দিলে কষ্টতকৈ বেছি অবাগহে হৈ পৰোঁ। এটা কথাই মনলৈ আহে, বাৰে বাৰে আহে, কেনেকৈ মোক এনেকুৱা কৰিব পাৰিলে? আপোনাৰ ক্ষেত্ৰতো হয় চাগে তেনে।